সকলক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সুমিস ব্লগ এণ্ড ৰেচিপি লৈ যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাইছে তেওঁলোকক ওয়েলকাম বেক টু মাই চেনেল আৰু যিসকলে বৰ্তমান চাই আছে মোৰ ভিডিঅ'টো তেওঁলোকক ওয়েলকাম জনাইছো যোৱাকালি ৰাতি মই এটা ৰেচিপি বনাইছিলোঁ ৰেচিপিটো হৈছে ভেন্দি আৰু বিলাহীৰ কথাটো হ'ল কি মানে ঘৰত থকা মানে যিটো বস্তু সদায় ঘৰত থাকে আমি ঘৰত সহজতে পাওঁ আৰু কি বস্তুৰেনো ৰেচিপিটো বনাব পাৰি সেইটোকে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ গতিকে ভিডিঅ'টো মোৰ লগত শেষলৈকে চাই থাকিব আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে চাওচোন মই কি ৰেচিপি বনাইছিলোঁ আহক এয়া মই ৰেচিপিটো কাৰণে লৈছোঁ পিঁয়াজ তাৰপিছত আদা নহৰু জলকীয়া পেষ্ট বিলাহী আৰু কাশ্মীৰী তাৰপিছত জিৰা গুড়ি আৰু শুকান জলকীয়া তেজপাত আৰু লগতে লৈছোঁ ভেন্দিখিনি মই এনেকৈ কাটি লৈছোঁ ধুই পিনে কাটি লৈছোঁ এয়া মই এখন কেৰাহী লৈছোঁ কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দিছোঁ তেলটো কমকৈ দিলে হ'ব তেল লৈছোঁ এতিয়া যেতিয়া তেলখিনি গৰম হ'ব গৰম হোৱাৰ পিছত মই এই ভেন্দিখিনি আগতে অকণমান ভাজি ল'ম ৰঙচুৱাকৈ ইয়াত নিমখ অকণমান দিম আৰু হালধিটো এতিয়া দিলেও দিব পাৰে নিদিলেও নিদিব পাৰে সেইটো চাই ল'ব আপোনালোকৰ সুবিধা মতে এতিয়া মই অকণমান লৰাই লৈছোঁ তাৰপিছত এয়া মই ভাজি আছোঁ ভেন্দিখিনি প্ৰায় অকণমান ৰঙচুৱা হৈছে নমাই ল'লোঁ ভেন্দিখিনি এতিয়া মই আকৌ পুনৰ সেইখন কেৰাহীতে তেল দিছোঁ তেলখিনি গৰম হ'বলৈ দিছোঁ ইয়াতে তেজপাত পিঁয়াজ জলকীয়া দিছোঁ ভাজি লৈছোঁ ৰঙচুৱাকৈ এইখিনি ভাজি লৈছোঁ তাৰপিছত ইয়াতে অকণমান দিছোঁ আপোনাৰ ফুৰণ এইখিনি ভাজি লৈছোঁ অকণমান ৰঙচুৱা হ'লেই হ'ব ভাজি লৈছোঁ এইখিনি তাৰপিছত মই ইয়াতে দি দিছোঁ কুটি লোৱা বিলাহীখিনি আপুনি পুনৰ ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম বিলাহীখিনি এয়া বিলাহীখিনি ভাজি ল'ম বিলাহীখিনি ভাজি লৈছোঁ ভাজি হৈ গৈছে মানে অকণমান ৰঙচুৱা হ'বলৈ দিম এইখিনি ৰঙচুৱা হ'বলৈ দিম অকণমান ৰং ধৰিছে আৰু বিলাহীৰ পানী মানে বিলাহীখিনি অকণমান গলি গৈছে তেলত পানী বিৰিঙিবলৈ ধৰিছে এয়া আকৌ লৰাই দিলোঁ ইয়াতে মই অকণমান চেনি দিম চেনিটো অপচনেল হয় আৰু সোৱাদত ই মানে কোনো হেৰি নকৰে জাষ্ট মানে কালাৰৰ কাৰণে দিয়া হয় সোৱাদত প্ৰভাৱ নপৰে ইয়াতে দিছোঁ মই জিৰা গুড়ি কাশ্মীৰী মিৰ্চ হয় কাশ্মীৰী মিৰ্চ এচামুচ দিছোঁ এইখিনি আকৌ ভাজি ল'ম অকণমান সময় এইখিনি ভাজি ল'ম মই অকণমান পানী এড কৰিছোঁ তাকি বিলাহীখিনি মানে অকণমান গলি যোৱাৰ নিচিনা হওক সেইটো কাৰণে অকণমান পানী এড কৰিছোঁ আৰু পানীটো অকণমান কুহুমীয়া পানী আপোনালোকে ব্যৱহাৰ কৰিব মই ইয়াত কুহুমীয়া পানী ব্যৱহাৰ কৰিছোঁ ইয়াতে মই আদা নহৰু যিখিনি পিচি মানে থেতালি লৈছোঁ থেতালি লোৱা আদা নহৰু আৰু দুটা জলকীয়া দিছিলোঁ জলকীয়াটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে যদি বেছি খায় বেছি দিব পাৰে আৰু যদি কম খায় কম দিব পাৰে এইখিনি ভাজি ল'ম অকণমান
তাৰপিছত মই এতিয়া ইয়াত দি দিলোঁ আগতে ভাজি থোৱা ভেন্দিখিনিৰ লগত আকৌ পুনৰবাৰ ভাজি ল'ম। গোটেইখিনি মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ম। হেতাখনেৰে ভালকৈ লৰাই দিছোঁ। এইখিনি ভাজি ল'ম। মাজে মাজে ঢাকনি দি অকণমান আকৌ বস্তুটো সিজাই ল'ম। এয়া ভাজি লৈছোঁ। এতিয়া মই ইয়াত অকণমান সৰু সৰুকৈ আলু কাটি দি দিলোঁ। আলুখিনি আপোনালোকক দেখুৱাবলৈ ৰৈ গৈছিলে। এনেকৈ ভাজিব, এনেকৈ ভাজি থাকিব। অকণমান যেতিয়া আলুখিনি ৰঙচুৱা হ'ব, ভাজি থাকিব তেতিয়ালৈকে। মনত ৰাখিব জুইটো একেবাৰে মিডিয়াম ফ্লেমত ৰাখিব। ইয়াতে মই দিলোঁ এতিয়া নিমখ দিলোঁ জোখমতে। আপোনালোকে যিমানখিনি খায় সিমানখিনি ব্যৱহাৰ কৰিব। অকণমান লৰাই দিলোঁ। এয়া লৰাই দিলোঁ অকণমান ভালকৈ নিমখখিনি মিহলি হৈ যোৱাকৈ। ইয়াতে দিলোঁ হালধিও মই মোৰ নিজৰ জোখমতে দিছোঁ। আপোনালোকেও তেনেদৰে দি ল'ব। ইয়াতে মই অকণমান পানী দি ল'লোঁ। মনত ৰাখিব পানীখিনি গৰম পানী ব্যৱহাৰ কৰিব। গৰম মানে কুহুমীয়া পানী হ'লে হ'ল আৰু। এয়া মই অকণমান এইখিনি হেৰি কৰি লৈছোঁ, ভাজি লৈছোঁ। আকৌ ঢাকনি দিম। ঢাকনি দি অলপ সময় ভাজি ল'ম আৰু জুইটো মিডিয়াম ফ্লেমতে ৰাখিলেই হ'ল। তেনেকৈ এয়া ঢাকনি গুচাই পুনৰবাৰ ভাজি লৈছোঁ। ভাজি আছোঁ। একেবাৰে সহজ ৰেচিপি হয়, পটককৈ বনাই দিব পৰা। এয়াই আছিলে আমাৰ ৰেচিপিটো। বহুত টেষ্টি হয়। হয়তো কিছুমানে ৰেচিপিটো বনাই খাই পাইছে আৰু কিছুমানে পোৱা নাই। যিসকলে খাইছেতো বাৰু ভালে, আৰু যিসকলে বনাই খোৱা নাই প্লিজ 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 এবাৰ ট্ৰাই কৰি চাব। বহুত টেষ্ট পাব খাই পেলাই। গতিকে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল বাটনটো ক্লিক কৰিবলৈ নাপাহৰিব, যদিহে আপোনালোকে মোৰ ভিডিঅ' সকলোতকৈ আগতে চাবলৈ বিচাৰে। গতিকে প্লিজ 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 কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।